মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য সৈনিকাৰ চতুৰ্থটো পাঠ মই অসমীয়াৰ প্ৰশ্নোত্তৰ লৈ আহিছো অৰ্থাৎ এতিয়া আমি ইয়াৰ আগতে এই কবিতাটো বিষয় আলোচনা কৰিছিলো কবিতাটো বুজিবলৈ চেষ্টা কৰিছিলো এতিয়া আমি এই কবিতাটোত সন্নিবিষ্ট হৈ থকা প্ৰশ্নবোৰ আমি আলোচনা কৰিম এতিয়া একেবাৰে সময় নষ্ট নকৰি প্ৰথম প্ৰশ্নলৈ যাওঁ প্ৰথম প্ৰশ্নটো খুলিছে সৈয়দ আব্দুল মালিকে লিখা বা সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা তেখেতে লিখা কবিতা পুথি একমাত্ৰ এখন পুথি এখন আছে সেইখনৰ নাম হৈছে বেডুইন গতিকে আমি উত্তৰটো এনেকৈ লিখিব লাগিব সৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হ'ল বেডুইন মনত থাকিব নহয় বেডুইন এটো হ'ল প্ৰথম প্ৰশ্নৰ উত্তৰ এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈ যাওঁ দ্বিতীয় প্ৰশ্নটো কৈছে মোগলসকলে অসমত ক'ত ভৰি দিছিল অসমৰ ক'ত ভৰি দিছিল কবিতাটোত মই অসমীয়া কবিতাটোত পাইছিলা নহয় মোগলসকল আহি অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল গতিকে এই প্ৰশ্নটোৰ উত্তৰো হেতুকে আমি লিখিব লাগিব মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল একেবাৰে সহজ উত্তৰ এতিয়া আমি তৃতীয় প্ৰশ্নটোলৈ যাওঁ অসমৰ হেংদাং ক'ত জিলিকিছিল এইকেইটা প্ৰশ্ন আসলতে যদি কবিতাটো মুখস্থ আছে বা কবিতাটো আওৰাই দিলে তোমাৰ উত্তৰটো পায়ে যোৱা গতিকে অসমৰ হেংদাং ক'ত জিলিকিছিল অসমৰ হেংদাং দুপৰৰ পূৰ্ণ আলোকত জিলিকিছিল গতিকে আমি এনেকৈ লিখিম দুপৰৰ পূৰ্ণ আলোকত জিলিকিছিল ইয়াৰ আগতে আমি এইখিনিও লিখি ল'ব পাৰোঁ অসমৰ হেংদাং দুপৰৰ পূৰ্ণ আলোকত জিলিকিছিল এইটো হ'ল এই প্ৰশ্নটোৰ উত্তৰ এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ অসমীয়াসকলে কিহেৰে তৈয়াৰী পেপা বজাইছিল পেপা কিহেৰে তৈয়াৰী বজাইছিল কবিতাটো মনত থাকিলে নিশ্চয় প্ৰশ্নটো উত্তৰ থাকিব কিন্তু যদি কবিতাটো মনত নাই তথাপি মই মনত পেলাই দিওঁ যে অসমীয়াসকলেনো কিহৰ পেপা বজায় মহৰ শিঙৰ পেপা গতিকে আমি প্ৰশ্নটো উত্তৰ একেবাৰে সাধাৰণ আমি উত্তৰটো এনেকৈ লিখিব পাৰোঁ অসমীয়াসকলে মহৰ শিঙৰ তৈয়াৰী পেপা বজাইছিল এইটোৱেই এই প্ৰশ্নটোৰ উত্তৰ পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল দেউল বা দৌল শিৱদৌল এনেকৈ পাইছা নহয় এই দেউল বা দৌল শিৱদৌল জয়দৌল এনেকৈ ধৰণৰ আছে নহয় সেই স্থাপত্যবোৰ কিহেৰে সজাইছিল এই কথাটো সুধিছে আৰু প্ৰশ্নটোৰ উত্তৰ একেবাৰে সহজ চাউল আৰু হাঁহ কণীৰ সংমিশ্ৰণ এটা তৈয়াৰ কৰি সেইটোৱে আঠা তৈয়াৰ কৰি তাৰেৰে দেউল সাজিছিল গতিকে আমি এই উত্তৰটো এনেকৈ লিখিম অসমৰ স্বৰ্গদেউসকলে হাঁহ কণী চাউলেৰে দেউল সাজিছিল এই প্ৰশ্নটোৰ উত্তৰ আমি এতিয়া পাই গলোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ আহা পৰৱৰ্তী প্ৰশ্নটো অকণমান তাৎপৰ্য ব্যাখ্যা কৰিবলৈ কৈছে যে অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা যে এতিয়া এই যে আমি দুপৰৰ পূৰ্ণ আলোকত হেংদাং জিলিকিল বুলি কৈছোঁ এই কথাখিনি কিয় কৈছে কথাখিনি কি বুজাইছে এইটো আচলতে কথাখিনি এটা প্ৰতীকী অৰ্থ আচলতে দুপৰৰ হেংদাং জিলিকিল মানে অসমৰ শৌৰ্য বীৰ্য বল বিক্ৰম দুপৰৰ পূৰ্ণ আলোকত অৰ্থাৎ মোগলসকলে ফটফটীয়াকৈ স্পষ্টকৈ দেখা পালে আমি প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিম যে সাম্ৰাজ্যবাদী মোগলে অসম আক্ৰমণ কৰাৰ সময়তে স্বাধীন চিতিয়া আহোমসকলে শত্ৰুৰ বিৰুদ্ধে হাতত হেংদাং লৈ বীৰত্বৰে যুদ্ধ কৰিবলৈ ওলাই আহিছিল জাতীয়তাৰ সত্তা জিলিকি উঠিছিল অস্ত যোৱা নাছিল উদিত সূৰ্য অৰ্থাৎ অসমৰ সূৰ্য অসমৰ গৌৰৱ ম্লান হোৱা নাছিল অসমৰ গৌৰৱ ইয়াৰ কোনো পধ্যে ম্লান হোৱা নাছিল কাৰণ আহোমসকলে বীৰত্বৰে শত্ৰুক প্ৰতিৰোধ কৰিছিল আৰু কি কৰিছিল হেংদাঙৰ তীৰ বিৰণীয়ে শত্ৰুৰ মনত ত্ৰাসৰ সৃষ্টি কৰিছিল অৰ্থাৎ হেংদাং যেতিয়া দাঙি লৈছিল আহোম সেনাই বা অসমীয়া সেনাই তেতিয়া শত্ৰুৰ মনত ভয়ৰ সৃষ্টি হৈছিল ত্ৰাসৰ সৃষ্টি হৈছিল সমৰথলীত জিলিকি উঠিল অসমীয়াৰ শৌৰ্য বীৰ্য অমুক অস্ত্ৰ হেংদাঙৰ তীক্ষ্ণ ধাৰ সমৰস্থলী মানে যুদ্ধথলীত কি হ'ল যেতিয়া যুদ্ধ কৰিবলৈ ওলাই আহিল যেতিয়া হেংদাং দাঙি ল'লে সেই হেংদাঙৰ তীক্ষ্ণ ধাৰ জিলিকি উঠিছিল এই ধাৰাল হেংদাঙৰ কোবত চিটিকি পৰিল শত্ৰু সেনা বন্দী হ'ল বিদেশী মোগল অৰ্থাৎ সেই হেংদাংডাল সেই হেংদাংখন আচলতে অসমীয়াৰ শৌৰ্য বীৰ্য বল বিক্ৰমৰ প্ৰতীক অৰ্থাৎ যেতিয়া ইয়াক দাঙি ধৰিলে যেতিয়া ইয়াৰ শক্তি দেখুৱালে যেতিয়া ইয়াৰ শক্তি মোগলক দেখুৱালে মোগল সেনাৰ মনত ত্ৰাসৰ সৃষ্টি হ'ল চেডেলি ভেডেলি হৈ গ'ল মোগল সেনা আৰু বহু সেনাক বন্দী কৰি পেলালে আৰু এই বাক্যশাৰীৰ দ্বাৰা প্ৰতীকী অৰ্থত অসমীয়াৰ বল বিক্ৰমৰ বিষয়ে বুজোৱা হৈছে অৰ্থাৎ যে অসমৰ দুপৰৰ পূৰ্ণ আলোকত যেতিয়া হেংদাং জিলিকি উঠিল অৰ্থাৎ অসমীয়াৰ বীৰত্ব শৌৰ্য গাথা যেন সকলোৰে আগত উদ্ভাসিত হৈ পৰিল গতিকে এই কথাষাৰি এটা প্ৰতীকী অৰ্থত বুজোৱা হৈছে অসমীয়াৰ বল বিক্ৰমৰ বিষয় এনেদৰে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ
পৰৱৰ্তী প্ৰশ্নত লিখিছে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা যেতিয়া মোগল সেনা আহিছিল অসমক পৰাধীন কৰিবলৈ অসমক পৰাভূত কৰিবলৈ তেতিয়া আমাৰ অসমীয়াসকল আহোমসকল ওলাই আহিছিল আৰু যিসকল পুৰুষ নাৰী আছিল তেওঁলোকে ৰণচণ্ডী মূৰ্তি ধৰি ওলাইছিল নহয় অৰ্থাৎ তেওঁলোকক পৰাক্ৰমেৰে তেওঁলোকক বল বিক্ৰমেৰে তেওঁলোকক প্ৰতিৰোধ কৰিবলৈ আহিছিল নহয় সেই কথাখিনিকে আমি ইয়াত লিখিব লাগিব সুদূৰ পশ্চিমৰ পৰা মোগলসকলে অসম অধিকাৰ কৰা মানসেৰে অসম ভূমিত আহি উপস্থিত হ'লেই পশ্চিমৰ পৰা আহি গ'ল মোগলসকল অসমক আমি পৰাভূত কৰিম বুলি ভাবিছিল আৰু তেওঁলোকৰ চকুত বিজয়ৰ সপোন জিলিকিছিল তেওঁলোকে ভাবিছিল অসমখন জয় কৰা একেবাৰে সহজ কাম হ'ব গতিকে তেওঁলোকে জিকিলোৱে বুলি অৰ্থাৎ জিকাৰ সপোনে দেখিলে পিছে আনফালে স্বদেশ আৰু স্বজাতিৰ হকে মৃত্যুবৰণ কৰিবলৈ ভয় নকৰা স্বামীৰ প্ৰতি অচলা ভক্তি সময়ত শত্ৰুৰ বিপক্ষে অস্ত্ৰ তুলি দিয়া এইখন অসমৰ মহিলাসকল কেৱল মহিলাই নহয় তেওঁলোক বীৰাংগনা তেওঁলোক মহাসতী কৈছে যে তেওঁলোক আহিল হয় কিন্তু তেওঁলোকে গম পোৱা নাছিল যে অসমৰ মহিলাসকল কেৱল মহিলাই নহয় তেওঁলোক বীৰাংগনা তেওঁলোক মহাসতী আৰু তেওঁলোকে মৰিবলৈ ভয় নকৰে যুদ্ধত মৰিবলৈ ভয় নকৰে তেওঁ যিখন দেশৰ মহিলাই দেশ পৰিচালনা কৰিব জানে সেইখন দেশৰ মহিলাই শত্ৰুৰ বিপক্ষে ৰণচালি দিবলৈ পাৰ্গত অৰ্থাৎ আমাৰ দেশৰ মহিলাই দেশখন পৰিচালনা কৰাৰ লগতে সেই দেশখনক সুৰক্ষা দিবলৈ সম্পূৰ্ণৰূপে উপযুক্ত সম্পূৰ্ণৰূপে সক্ষম আৰু কৈছে যে ৰণচণ্ডী মূৰ্তি ধৰি শত্ৰুৰ বুকু ভেদি হেলাৰঙে মৃত্যুবৰণ কৰিব পৰা সাহসেৰে এই অসমীয়া নাৰী কৈছে ৰণচণ্ডী মূৰ্তি ধৰি ৰণচণ্ডী মানে যুদ্ধত চণ্ডীৰ ৰূপ ধৰা অৰ্থাৎ দুৰ্গাৰ ৰূপ ধৰা দুৰ্গা হ'ল একদম দুৰ্গাই যেনেদৰে প্ৰবল বিক্ৰমেৰে শত্ৰু বধ কৰিছিল ঠিক তেনেদৰে সেই ৰণচণ্ডী মূৰ্তি ধৰি মহিলাসকল ওলাই আহিল শত্ৰুৰ বিপক্ষে যুদ্ধ কৰিবলৈ অসমীয়া নাৰী বীৰত্বৰ সেই বিজয় গাথা মূলা গাভৰু জয়মতী আদি নাৰীৰ অৱদান আজিও যেন অক্ষুণ্ণ হৈ আছে অসমীয়া নাৰীৰ বিজয় গাথা এতিয়াও অক্ষুণ্ণ হৈ আছে মূলা গাভৰু জয়মতী এইসকলৰ আমাৰ উদাহৰণ এতিয়াও আছে এইসকল অসমীয়া বীৰ বীৰাংগনাৰ বীৰত্বৰ সন্মুখত ৰাজপুত বিজয়ী মোগলৰ বল বীৰত্ব কৰবাত লুকাল এইসকল মহিলাৰ বীৰত্বৰ আগত সেই ৰাজপুতক যে হৰুৱাই আহিছিল মোগল তেওঁলোকৰ বিক্ৰম কৰবাতে লুকাল আৰু এনেদৰেই মহিলাসকল যুঁজলৈ বুলি বা সমৰস্থলীলৈ ওলাই আহিছিল ৰণচণ্ডী মূৰ্তি ধৰি প্ৰবল বিক্ৰমেৰে মহিলাসকল ওলাই আহিছিল এনেদৰেই এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখিব পাৰা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলি কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা যে অসমীয়াৰ যি বল শত্ৰুক যে পৰাভূত কৰিলে শত্ৰুক যে প্ৰতিৰোধ কৰিলে শত্ৰুৰ আক্ৰমণ উফৰাই পেলালে তেতিয়া এই প্ৰশ্নটো কবিয়ে কৰাইছে আচলতে মোগলৰ মনত প্ৰশ্ন জাগিছে যে অসমীয়াই এনে বল ক'ত পালে ক'ত অত বল পালে শুকান সান্দহ আৰু পানী আজলি আমাৰ অসমীয়া মানুহে বৰ সৰলভাৱে খাদ্য গ্ৰহণ কৰে কিন্তু সেই সৰল খাদ্য গ্ৰহণ কৰাৰ পিছতো এই অসমীয়াক তেওঁলোকে সহজে জয় কৰিব পাৰিম বুলি ভাবিছিল কিন্তু তাৰপিছত যেতিয়া পৰাভূত হ'ল তেওঁলোক আচৰিত হ'ল তেওঁলোকে তধা লাগিলে তেওঁলোকে কবিতাটোত কবিয়ে অসমীয়া জাতিৰ অতীত ইতিহাস অৱলোকন কৰি কৈছে যে ভাৰত জয়ী মোগলে কিয় অসম দেশত থমকি ৰ'বলগীয়া হৈছে এই শাৰী বাক্যতে আমি উত্তৰটো পাওঁ যে মোগলসকল অসমত আহি কিয় থমকি ৰ'বলগীয়া হ'ল অসমীয়া বীৰত্বৰে যুঁজি মোগলক পৰাজিত কৰিছে তিৱা চাউল ভাজি খুন্দি প্ৰস্তুত কৰা জলপান শুকান সান্দহ একাজলি পানীত সানি খোৱা অসমীয়া সেনানীয়ে এনে বল শক্তি ক'ৰ পৰা পালে সেয়া এক বিস্ময়কৰ বিষয় কৈছে যে তিৱা চাউল খাইছে সেই চাউল খুন্দি বা ভাজি খাইছে তেওঁলোকে আৰু তাত অকণ পানী মিহলাই খাইছে সেই তেনে অসমীয়াই ইমান বল বিক্ৰম ক'ৰ পৰা আহিল এই এক বিস্ময়ৰ বিষয় অলপমান সান্দহ লৈ তাত পানী সানি দিলে ফুলি পৰিমাণটো বাঢ়ি যায় সান্দহৰ লগত যদি পানী অলপ দি দিওঁ সান্দহৰ পৰিমাণটো বাঢ়ি যায় বা সান্দহটো ফুলি যায় ঠিক তেনেকৈ অকণমান যেতিয়া প্ৰৰোচনা পালে যেতিয়া অকণমান যেতিয়া শত্ৰুপক্ষৰ পৰা তেওঁলোকে শত্ৰুপক্ষ যে খেদি আহিছে বুলি গম পালে সেই প্ৰৰোচনাই যেন অসমীয়াৰ বল বিক্ৰম বঢ়াই তুলিলে ঠিক সেইদৰে মাতৃভূমি আসন্ন বিপদ দেখাৰ লগে লগে অসমৰ সেনানী যেন বল বিক্ৰম দুগুণে বৃদ্ধি পালে যেনেদৰে এই সান্দহত বা চিৰাত যেতিয়া আমি পানী ঢালি দিলে কিনি ফুলি উঠে ঠিক তেনেকৈ আসন্ন বিপদৰ উমান পাই অসমীয়াৰ যেন বল বিক্ৰম দুগুণ বৃদ্ধি পালে বা দুগুণ বেছি হৈ গ'ল কবিয়ে আচৰিত হৈ ভাবিছে অসমীয়াৰ শৌৰ্যবীৰ্য সঁচাকৈ অলৌকিক শক্তিৰে বলৱান এইখিনিত ক'ব পাৰি যে কবিয়ে ইয়াত ভাবিছে যে অসমীয়া সঁচাকৈ অলৌকিক শক্তিৰ অধিকাৰী যি শক্তিৰে অসমীয়াই সকলো শত্ৰুৰ প্ৰতিৰোধ কৰিবলৈ শক্তি দিছে অসমীয়াক আৰু সেয়ে ক'ত বল পালে বুলি কৈছে যে সেইটো হৈছে ভাবিছে হয়তো এক অলৌকিক শক্তিয়ে অসমীয়াক সহায় কৰিছে এই প্ৰশ্নটোৰ উত্তৰ এইখিনিয়ে হ'ব এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আহোঁ
মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা মই অসমীয়া এই কবিতাটো তোমালোকে যদি পঢ়িছাই বাৰু কিন্তু যদি ভালদৰে পঢ়িছা তে গম পাবা যে কবিতাটোত অসমীয়াৰ বল বিক্ৰম শৌৰ্য বীৰ্য গৌৰৱ গাথাৰ লগতে অসমীয়াৰ প্ৰকৃতিৰ অমীয় সুধা বিষয়ও বৰ্ণনা খুব ধুনীয়াকৈ হৈছে অসমীয়াখন অসমখননো কিমান ধুনীয়া অসমখনৰ যিখিনি ৰূপ সৌন্দৰ্য সেইখিনিৰো ইয়াত বৰ্ণনা আমি পাওঁ ইয়াত কেনেদৰে বৰ্ণনা হৈছে শুনিবা সাম্ৰাজ্যবাদী মোগলে অসম আক্ৰমণ কৰিবলৈ আহি অসমৰ বিনন্দীয়া ৰূপ দেখি তবধ মানিছে আচৰিত হৈ গৈছে যে অসমখন ইমান ধুনীয়া অসমৰ চৌদিশে ধূসৰ পাহাৰ ইয়াৰ চাৰিওফালে পাহাৰবোৰে আৱৰি আছে অসমখন ইয়াৰ প্ৰতিটো বনৰ পাত যেন জাংফাই মিনা কৰা আৰু পাতবোৰ ইমান ধুনীয়া যে প্ৰতিটো পাততে যেন জাংফাই মিনা কৰোৱা মুকুতাহেন অৰ্থাৎ নিয়ৰত তিতি থকা বনৰ পাতত সূৰ্যৰ পোহৰ পৰিলে ধুনীয়া মণিৰ নিচিনাকৈ তিৰবিৰাই থাকে গছৰ পাতত যেতিয়া নিয়ৰ পৰে নিয়ৰ যে সূৰ্যৰ পোহৰ পৰে যে তিৰবিৰাই থাকে মণি মুকুতাৰ দৰে জিলিকি থাকে আৰু সেইটোৱে কৈছে যে অসমৰ গছে পাতে যেন মণি মুকুতাই মিনা কৰা হৈ আছে নিয়ৰৰ টোপাল পৰি দুবৰি বনবোৰ এনেদৰে জিলিকি থাকে যেন মুকুতাৰ থোপাহে দুবৰি বনত যেতিয়া মুকুতাবোৰ এনেকৈ পৰি থাকে আৰু তাত সূৰ্যৰ পোহৰ পৰি তিৰবিৰাই থাকে এনেকুৱা লাগে যেন মুকুতাৰ থোপাহে পৰি আছে অসমৰ ধূলিয়ে বালিয়ে ধুনীয়া বাখৰৰ দৰে মূল্যৱান বস্তু পৰি থাকে অসমৰ ধূলি বালিওটো মূল্যৱান বস্তুৱে পৰি থাকে অৰ্থাৎ অসম মূল্যৱান সম্পদেৰে ভৰা অসমখন মূল্যৱান সম্পদেৰে প্ৰাকৃতিক সম্পদেৰে অসমখন ভৰা অসমখন সমৃদ্ধশালী আৰু লগতে কৈছে যে প্ৰাকৃতিক সম্পদত অসম অতি চহকী অসমৰ সকলো বস্তু ইমান মূল্যৱান আৰু ধুনীয়া যে পুঠি মাছৰ দৰে সৰু জীৱটোৱে কাণত সোণৰ থুৰিয়া পিন্ধে অৰ্থাৎ পুঠি মাছটো দেখিছা নহয় পুঠি মাছটো দেখিবা চাবচোন যিখন ফুল আছে বা এইখিনিত কাণখন আছে কাণখনৰ এইখিনি দেখিবা যেন সোণৰ থুৰিয়াহে পিন্ধিছে আৰু ভেকুলীৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীতেও ফুট লৈ ধুনীয়া হৈ থাকে যে আমাৰ অসমখন ইমান ধুনীয়া পুঠি মাছেও ইয়াত কাণত থুৰিয়া পিন্ধি থাকে সোণৰ থুৰিয়া আৰু ভেকুলীয়েও ইয়াত ফুট লৈ তমস্কাৰ হৈ থাকে অৰ্থাৎ অসম প্ৰকৃতিৰ দানত অপৰূপা প্ৰকৃতিয়ে অকৃপণভাৱে অসমক যেন দান দিছে আৰু অসমখন সেয়েহে অপৰূপা হৈ পৰিছে সকলো বস্তুৰে উভয় নদী অসমত আনকি নদীৰ বালিতে সোণ পোৱা যায় অসমখন ইমান ধুনীয়া ইমান প্ৰাকৃতিক সম্পদেৰে অসমখন চহকী যে নদীৰ বালিতে ইয়াত সোণ পোৱা যায় এনেদৰে মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ সুন্দৰভাৱে প্ৰতিফলিত হৈছে অৰ্থাৎ এই কবিতাটোত এনেধৰণে অসমৰ বিনন্দীয়া ৰূপ সৌন্দৰ্য বিষয়ে প্ৰতিফলিত হৈছে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিশ্চয় এতিয়া পালা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ কবি সৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া সৈয়দ আব্দুল মালিক অসমৰ এজন জনপ্ৰিয় সাহিত্যিক আৰু তেখেতৰ জন্ম দেৰগাঁৱৰ নাহৰণি নামৰ গাঁৱত আমি তেওঁৰ বিষয়ে পঢ়িম 1919 চনত তেওঁৰ জন্ম হৈছিল 1919 চনত দেৰগাঁৱৰ ওচৰৰ নাহৰণিত এইগৰাকী বিখ্যাত সাহিত্যিকৰ জন্ম হয় অৰ্থাৎ সৈয়দ আব্দুল মালিকৰ দেৰগাঁৱৰ নাহৰণিত জন্ম হৈছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী মালিক একাধাৰে উপন্যাসিক গল্পকাৰ নাট্যকাৰ কবি ব্যংগ লেখক গৱেষক গীতিকাৰ শিশু সাহিত্যিক আৰু ৰাজনৈতিক তেওঁ বহুতো সাহিত্যৰ অৱদান আছে তেখেতৰ আৰু তেখেতে কৈছে যে একেধাৰে ঔপন্যাসিক তেখেতৰ কেইবাখনো বিখ্যাত জনপ্ৰিয় উপন্যাস আছে গল্প আছে নাটক লিখিছিল কবি আছিল তেওঁ ব্যংগ লেখক আছিল গৱেষক গীতিকাৰ শিশু সাহিত্যিক আৰু ৰাজনীতিক আছিল তেখেতৰ গুণ যিমানবোৰ গুণ আছিল সেই গুণ গৈ অতাব নোৱাৰি তেওঁ 42খনতকৈ অধিক উপন্যাস ৰচনা কৰিছিল ভাবা 42খনতকৈ অধিক তেওঁ উপন্যাস ৰচনা কৰিছে সেইবোৰৰ ভিতৰত ৰথৰ চকৰি ঘূৰে খুৰুজমুখীৰ স্বপ্ন পহুমৰা হাবিৰ ঘাট জেতুকা পাতৰ দৰে ৰূপতীৰ্থৰ যাত্ৰী ধন্য নৰ তনু ভাল তাৰপিছত অঘৰী আত্মাৰ কাহিনী ৰূপাবৰীৰ পলস আদি প্ৰধান এই কেইখনৰ নামে কিন্তু 42খনৰ তেওঁ উপন্যাস আছে অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ বাবে তেওঁ 1972 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে তেখেতে 1972 চনতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কি গ্ৰন্থৰ বাবে খুৰুজমুখীৰ স্বপ্ন নামৰ গ্ৰন্থখনৰ বাবে পৰশমণি তেওঁ প্ৰকাশিত চুটিগল্প সংকলন তেখেতে এখন চুটিগল্প সংকলন আছে পৰশমণি তাৰপিছত তেওঁ কেইবাখন চুটিগল্প সংকলন ওলাইছে এজনী নতুন ছোৱালী ৰঙাগৰা প্ৰাণাধিকা মৰম মৰম লাগে ইত্যাদি চুটিগল্প সংকলন প্ৰকাশ পায় মাজত মাথো হিমালয় তেওঁৰ দ্বাৰা ৰচিত ভ্ৰমণ কাহিনী তেখেতে ভ্ৰমণ কাহিনীও ৰচনা কৰিছে সেইখন নাম হৈছে মাজত মাথো হিমালয় আৰু তেখেতৰ কবিতা পুথিখন নামটো আমি পাইছোৱেই বেডুইন হয় কৈছে যে 1976 চনত তেখেত ৰাজ্যসভাৰ সদস্যও হৈছিল মানে তেখেত ৰাজনীতিক বুলি কৈছে যে সেইকাৰণে কৈছে 1976 চনত তেওঁ অসমৰ ৰাজ্যসভাৰ সদস্য হৈছিল তেখেতে 60খনতকৈ অধিক উপন্যাস 25খনৰ অধিক গল্প 20খন অনাতাঁৰ মঞ্চ নাটক আৰু কেইবাখনো বিভিন্ন প্ৰকাৰৰ গ্ৰন্থ ৰচনা কৰিছিল তেখেতে 60খনৰ অধিক গ্ৰন্থ ৰচনা কৰিছিল
তেখেতে শংকৰদেৱ বঁটা 1995 চনত পাইছিল, পদ্মভূষণ লাভ কৰিছিল 1979 চনত, পদ্মশ্ৰী লাভ কৰিছিল 1984 চনত, সাহিত্য একাডেমী বঁটা 1972 চনত আদি বিভিন্ন বঁটা লাভ কৰিছিল। সাহিত্যাচাৰ্য সন্মান লাভ কৰা এইগৰাকী প্ৰখ্যাত সাহিত্যিকৰ মৃত্যু হয় 2000 চনৰ 19 ডিচেম্বৰত। 2000 চনৰ 19 ডিচেম্বৰত তেওঁৰ মৃত্যু হ'ল। তেখেতক আমি সাহিত্যাচাৰ্য বুলি জানো। আৰু তেখেতৰ এটা ছদ্মনামো আছে, ভৃত্য কিংকৰ গোলাম দাস বুলি এটা তেওঁৰ ছদ্মনামো আছে। আৰু তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, পদ্মশ্ৰী লাভ কৰিছিল, পদ্মভূষণ লাভ কৰিছিল আৰু শংকৰদেৱ বঁটাও লাভ কৰিছিল। এইটো হ'ল আমাৰ কবি পৰিচয়। ঠিক আছে, আমি কবি পৰিচয় শেষ হ'ল। এতিয়া আমি সপ্তম প্ৰশ্নটোলৈ আহোঁ। সপ্তম প্ৰশ্নটো সুধিছে, অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। অকণমান আগতে আমি আলোচনা কৰিছিলোঁ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে, এতিয়া অসমৰ ৰূপৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰায় একেই হ'ব উত্তৰটো, তথাপি আমি কেনেদৰে লিখিম চোৱা। সাম্ৰাজ্যবাদী মোগলে অসম আক্ৰমণ কৰিবলৈ আহি অসমৰ বিনন্দীয়া ৰূপ দেখি তধা লাগিছে, মানে আচৰিত হৈ পৰিছে। অসমৰ ৰূপ অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে। অসমৰ চৌদিশে ধূসৰ পাহাৰেৰে আৱৰা, অসমৰ চাৰিওফালে ধূসৰ পাহাৰে পৰি আছে। ইয়াৰ প্ৰতিটো পাত যেন জাংফাই মিনাহৰাহে, নিয়ৰৰ টোপাল পৰি দুবৰিৰ বনবোৰ এনেদৰে জিলিকি আছে যেন মুকুতাৰ থোপাহে। অসমৰ ধূলিয়ে বালিয়ে ধুনীয়া বাখৰৰ দৰে মূল্যৱান বস্তু পৰি থাকে। এইখিনি কথা আমি আলোচনা কৰিছিলোঁ, এইখিনি কথা পুনৰাই তোমালোকে লিখিব পাৰিবা, কথাখিনি একেই। তাৰপিছত চাবা, প্ৰাকৃতিক সম্পদৰ অতি চহকী অসমৰ সকলো বস্তুৱেই মূল্যৱান আৰু ইমান ধুনীয়া যে পুঠি মাছৰ দৰে সৰু জীৱটোৱেও কাণত সোণৰ থৰিয়া পিন্ধে। ভেকুলীৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীটোৱে কপালত ফুট লৈ ধুনীয়া হৈ থাকে। অসম প্ৰকৃতিৰ দানত অপূৰ্বা হৈ পৰে। সকলো বস্তুৰে উভৈনদী অসমত আনকি নদীৰ বালিতে সোণ পোৱা যায়। এইখিনি কথা আমি আলোচনা কৰিছোৱে নহয়। এতিয়া চাবা, প্ৰবালৰ দৰে মূল্যৱান পাথৰে নিৰ্মিত দলঙত অসমীয়াই ভৰি পখালে বা ভৰি ধুৱে। যে অসমীয়া যিখন য'ত ভৰি ধুৱে, সেই ভৰি ধোৱা দলংখনো হৈছে প্ৰবাল পাথৰেৰে গঢ়া, অৰ্থাৎ তাতো অসমখন ধুনীয়া। বাঘ নখেৰে খাৰু আৰু আঙুঠি সাজি পিন্ধে, তেওঁলোকে খাৰু পিন্ধে বা আঙুঠি পিন্ধে বাঘ নখেৰে। মহৰ শিঙৰ পেপাৰ নিৰ্মাণ কৰি বজায়, হাঁহ কণী আৰু বৰা চাউলেৰে স্বৰ্গদেউসকলে দেউল সজায়। সাগৰৰ দৰে বৃহৎ পুখুৰী খন্দায়। স্বৰ্গদেউসকলৰ সেই অসমখনৰ ৰূপ সৌন্দৰ্যৰ কথা বৰ্ণনা কৰোঁতে কৈছে যে এনেধৰণৰ হাঁহ কণী বৰা চাউলৰ সংমিশ্ৰণত আঠাত তৈয়াৰ কৰি স্বৰ্গদেউসকলে দেউল সজায়, সাগৰৰ দৰে বৃহৎ বৃহৎ পুখুৰী খন্দায়। আনকি নিষ্কৰ্মা ধুদৰ হতুৱাই ৰাজ আলি বন্ধায়। ধুদৰ আলি বনাইছিল নহয়, সেইকাৰণে কৈছে ধুদৰ আলিৰ দ্বাৰা ৰাজ আলি বন্ধাইছে। ধুদৰ আলি ধুলসকলৰ দ্বাৰাও ৰাজ আলি তেওঁলোকে বান্ধে। অসমীয়া মানুহৰ মাতত মৌ বৰষে। অসমখন ইমান ধুনীয়া, মানুহৰ মাততে মৌ বৰষে আৰু ইমান সুন্দৰ মাত, ইমান মিঠা মাত, এই অসমীয়া মাত শুনি শিলো যেন পমি যায়। ইমান মৰমীয়াল মাত অসমৰ মানুহৰ, সেই মাতত যেন শিলো পমি যায়। শিলৰ দৰে ইয়াত অৰ্থাৎ বুজোৱা হৈছে যে শিল কিমান কঠিন বস্তু, সেই কঠিন বস্তু ইয়াত পমি যায়। অসমৰ এনে ৰূপ এনে সৌন্দৰ্য দেখি মোগলসকল ভুল গৈছে। এই ধৰণৰ ৰূপ সৌন্দৰ্য দেখিয়েই মোগলসকল ভুল গৈছে, মোগলসকল অভিভূত হৈ পৰিছে বা আপ্লুত হৈ পৰিছে। এইদৰে এই প্ৰশ্নটো উত্তৰ লিখিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যে আলোচনা কৰি আছিলোঁ প্ৰশ্ন উত্তৰ, তাৰ প্ৰথম ভাগটো, প্ৰশ্ন উত্তৰৰ প্ৰথম ভাগটো ইয়াতে শেষ হৈছে। এই প্ৰশ্ন উত্তৰৰ দ্বিতীয় ভাগটো আমাৰ পৰৱৰ্তী অংশত আমি আলোচনা কৰিম। তেতিয়ালৈকে মোক বিদায় দিয়া, ধন্যবাদ।